উৎসৱৰ বতৰত ভাল খবৰ পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে। কিমান শতাংশ বাঢ়িব দিয়ে তাক লৈ এতিয়ালৈ কোনো তথ্য পোহৰলৈ অহা নাই। সম্ভৱতঃ অক্টোবৰত বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ ডিএ। সূত্ৰৰ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ উপহাৰ ঘোষণা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে। অক্টোবৰত মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠক হ'ব। 3% বাঢ়িব পাৰে ডিএ। এই বৰ্ধিত 3% ডিএৰ কেন্দ্ৰীয় কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে 1 জুলাইৰ পৰা লাভ কৰিব পাৰিব। যদি অক্টোবৰত ডিএ ঘোষণা হয়, তেতিয়া জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই 3 মাহৰ ডিএ লাভ কৰিব। জুন 2025ত ভাত্তাৰ সূচক 58.18% বৃদ্ধি পাইছে। ইয়াৰ ফলত ক'ব পাৰি যে 58%লৈ ডিএ বৃদ্ধি হ'ব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% ডিএ লাভ কৰে। ইয়াৰ ফলত সপ্তম বেতন আয়োগৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 3% ডিএ বৃদ্ধি হ'ব পাৰে। ইয়াৰ ফলত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে 3% ডিএ বৃদ্ধি মঞ্জুৰ